রাজনৈতিক ইচ্ছা শক্তি নাথাকিলে এই কাম কেতিয়াও সম্ভৱ নহলহেঁতেন। ৰাজনীতি কৰা লোকৰ টকাতকৈও আমাৰ কৰ্মী বা কাৰ্যকৰ্তা সকলৰ পৰা আমি যিটো প্ৰেছাৰ পাওঁ যে আমি আপোনাৰ হৈ ইলেকশ্যনত কাম কৰিছো, আপুনি আমাক চাকৰি এটা দিয়ক, এইটোৰ বিপৰীতে তেওঁলোকক বুজোৱা যে নহয়, আমি অসমৰ কাৰণে স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়াক সাৱটি ল'ব লাগে, ই এটা ডাঙৰ পলিটিকেল ইচ্ছা শক্তিৰ দৰকাৰ আছিল। আৰু মই আমাৰ প্ৰত্যেকগৰাকী ব্যক্তি কাৰ্যকৰ্তাক ধন্যবাদ জনাম যে আমি একেলগে যিটো কাম কৰাৰ সপোন দেখিছিলো তাক সকলোৱে সহযোগিতা কৰি